বিগ ব্রেকিং নিউজ ধৰিছো এই মুহূৰ্তত ট্ৰেফিক নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান ই ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাই 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে নথিপত্ৰবিহীন 11খনকৈ ই ৰিক্সা জব্দ কৰিছে আৰক্ষীৰ বৃহৎ অভিযান সমস্যা জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো ই ৰিক্সাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী 11খনকৈ ই ৰিক্সা জব্দ কৰিছে আৰক্ষীৰ অভিযানত দলগাঁৱত আৰক্ষীৰ কঠোৰ অভিযান 11খনকৈ ই ৰিক্সা জব্দ কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত নিয়ম ভংগকাৰী বাহনৰ বিৰুদ্ধে তীব্ৰ পদক্ষেপ আৰক্ষীৰ ফালৰ পৰা নম্বৰ প্লেট বিহীন ই ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ অভিযান আৰক্ষী অভিযান চলাই বৃহৎ অভিযান চলাই 11খনকৈ ৰিক্সা জব্দ কৰিছে অবৈধ ৰিক্সাৰ বাবে বাঢ়ি আহিছিল দুৰ্ঘটনাৰ আশংকা আৰু সেইবাবে যান জঁট আৰু বিশৃংখলতা ৰোধত আৰক্ষীৰ কঠোৰ ব্যৱস্থা দলগত ট্ৰেফিক নিয়ম অমান্য কৰি ধৰা পৰিল 11খনকৈ বাহন আৰক্ষীৰ পদক্ষেপক এতিয়া শলাগ লৈছে স্থানীয় জনতাই বৃহৎ অভিযান আৰক্ষীৰ ট্ৰেফিক নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীৰ এই পদক্ষেপক শলাগ লৈছে এতিয়া স্থানীয় লোকে ই ৰিক্সাৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৰাজপথত আৰু সেইবাবে ট্ৰেফিক নিয়ম নমনা কাগজপত্ৰ নথকা নথিপত্ৰ নথকা ই ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাই 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে দলগাঁও আৰক্ষীৰ বৃহৎ অভিযান কঠোৰ অভিযান 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দীৰ্ঘদিন ধৰি দলগাঁও অঞ্চলত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নীতি নিয়ম উলংঘা কৰি ই ৰিক্সা চলাই আহিছিল একাংশই আৰু তাৰ ফলতে চৰম বিশৃংখলতাৰ সৃষ্টি হৈ পৰিছিল যান জঁটৰ সৃষ্টি হৈ পৰিছিল ভালেকেইটা দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিল বিগত দিনকেইটাত ইয়াৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ নাম্বাৰ প্লেট বিহীন কোনো ধৰণৰ নথিপত্ৰ নথকা ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু অবৈধ ই ৰিক্সাৰ বাবে অঞ্চলটোত ভয়ংকৰ দুৰ্ঘটনা হৈ অহাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু বেছিভাগ ই ৰিক্সাই নম্বৰ প্লেট বিহীন বা পঞ্জীয়ন নম্বৰ নথকা ই ৰিক্সা যধে মধে চলাই যান জঁটৰ সৃষ্টি কৰিছিল তাৰ ফলতে অঞ্চলটোত ভয়ংকৰ দুৰ্ঘটনা ভালেকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত আহিছে বিগত দিনত আৰক্ষীৰ পদক্ষেপক এতিয়া স্থানীয় ৰাইজে আদৰণি জনাইছে নিয়ম উলংঘা কৰা বাহনৰ বিৰুদ্ধে বৃহৎ অভিযান আৰক্ষী কঠোৰ হৈ পৰিছে আৰক্ষী নম্বৰ প্লেট বিহীন ই ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান জব্দ কৰা হৈছে 11খনকৈ ই ৰিক্সা ট্ৰেফিক নিয়ম নমনা 11খনকৈ ই ৰিক্সা জব্দ কৰিছে দলগাঁৱত আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে নম্বৰ প্লেট বিহীন কোনো ধৰণৰ নথিপত্ৰ নথকা 11খনকৈ ই ৰিক্সা আৰু এই ৰিক্সাসমূহৰ বাবে ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈ ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈছিল বিগত দিনত ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈছিল নম্বৰ প্লেট বিহীন ই ৰিক্সাৰ বাবে আৰক্ষীৰ বিশেষ অভিযান ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈ পৰিছিল সমগ্ৰ অঞ্চলটোত আৰু আৰক্ষীয়ে তাৰ পিছত অভিযান চলাইছে 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে স্থানীয় লোকে দলগাঁৱত তীব্ৰতৰ হৈ উঠিছে আৰক্ষীৰ আৰু দলগাঁৱত আৰক্ষীয়ে বিশেষ অভিযান চলাইছিল আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে দীৰ্ঘদিন ধৰি দলগাঁও অঞ্চলত নীতি নিয়ম উলংঘা কৰি একাংশই ই ৰিক্সা চলাইছিল আৰু ই ৰিক্সা চলোৱাৰ ফলতে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছিল ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈ আহিছিল বিশেষকৈ দেখিবলৈ পোৱা যায় ৰাজ্যখনত ৰাজপথত ই ৰিক্সা সাংঘাতিক হোৱাৰ বাবে ই ৰিক্সাৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে তীব্ৰ যান জঁটৰ সৃষ্টি হয় আৰু বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু তাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে দলগাঁও আৰক্ষীৰ বিশেষ অভিযান আৰক্ষীৰ অভিযানত 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে নীতি নিয়ম নমনা ট্ৰেফিক ৰুল নমনা আৰু নথিপত্ৰ নথকা ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে ৰাজপথৰ পৰা বৃহৎ অভিযান চলাই 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো আৰক্ষীৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে জনতাই দলগাঁৱত বৃহৎ অভিযান আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে 11খনকৈ ই ৰিক্সা নথিপত্ৰবিহীন ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা দৃশ্যাংশ দেখুৱাইছে 11খন ই ৰিক্সা জব্দ কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত নিয়ম ভংগকাৰী বাহনৰ বিৰুদ্ধে তীব্ৰ পদক্ষেপ আৰক্ষীৰ ফালৰ পৰা যদি নিয়ম অমান্য কৰে তেনেহ'লে কিন্তু ভয়ংকৰ হ'ব আৰু ট্ৰেফিক নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে দলগাঁৱত দেখিবলৈ পোৱা গৈছে 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে বিগত দিনত ই ৰিক্সাৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল অঞ্চলটোত দলগাঁৱত ভালেকেইটা সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছিল ৰিক্সা
যধে মধে চলোৱাৰ ফলতে তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছিল আৰু আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে নথিপত্ৰবিহীন 11খনকৈ ই ৰিক্সা জব্দ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত নিয়ম ভংগকাৰী বাহনৰ বিৰুদ্ধে তীব্ৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া আৰক্ষীৰ ফালৰ পৰা দলগাঁৱত আৰক্ষীৰ কঠোৰ অভিযান 11খন ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় ঘাইপথত নিয়ম ভংগকাৰী বাহনৰ বিৰুদ্ধে তীব্ৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষী অভিযান চলাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নীতি নিয়ম নমনা 11খনকৈ ই ৰিক্সা জব্দ কৰিছে আৰু নথিপত্ৰ ভালেকেইখনৰ নথিপত্ৰ নাই বুলি জানিব পৰা গৈছে জব্দ কৰা ই ৰিক্সাসমূহৰ বেছিভাগৰে পঞ্জীয়ন নাম্বাৰ প্লেটবিহীন নাম্বাৰ প্লেট নাই আৰু ভয়ংকৰ ভাবে চলিছিল তীব্ৰ যান জঁটৰ সৃষ্টি কৰিছিল জনাই আছো দলগাঁও অঞ্চলটোত তীব্ৰ যান জঁটৰ সৃষ্টি কৰিছিল আৰু বিগত দিনত ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈছিল তীব্ৰ যান জঁটৰ বাবে ই ৰিক্সাসমূহৰ বাবে ৰাজ্যত সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থাকিবলৈ পোৱা গৈছে দলগাঁৱত কঠোৰ হৈ পৰিছে আৰক্ষীয়ে কঠোৰ অভিযান চলাই 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 11খনকৈ নম্বৰ প্লেটবিহীন নথিপত্ৰ নথকা ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা জনাই আছো দলগাঁৱত তীব্ৰতৰ হৈ উঠিছে আৰক্ষীৰ যান বাহন আৰক্ষীৰ তীব্ৰ অভিযান আৰক্ষী অভিযান চলাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে দীৰ্ঘদিন ধৰি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নীতি নিয়ম নামানি একাংশই ই ৰিক্সা চলাইছিল তাৰ ফলতে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছিল ভালে সংখ্যক যান জঁটৰ সৃষ্টি হৈছিল ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল বিগত দিনত আৰু আৰক্ষীয়ে তাৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে সৰ্বসাধাৰণ জনতাই অঞ্চলটোৰ জনতাই শলাগ লোৱা দেখিবলৈ পোৱা গৈছে আৰু বিগত দিনতো এনেধৰণৰ ৰাহি থকা দিনতো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আৰক্ষীৰ ফালৰ পৰা নীতি নিয়ম নমনা ই ৰিক্সা চালক পৰিব বিপদত আৰু জব্দ কৰা হ'ব এনেধৰণৰ ই ৰিক্সা দেখা পাইছো দলগাঁৱত আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে কোনো ধৰণৰ নথিপত্ৰ নথকা নীতি নিয়ম নমনা 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে দলগাঁৱত আৰক্ষীৰ কঠোৰ অভিযান নীতি নিয়ম নমনা ট্ৰেফিক ৰুল নমনা ই ৰিক্সাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী ট্ৰেফিক নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান জব্দ কৰা হৈছে 11খনকৈ ই ৰিক্সা ট্ৰেফিক নিয়ম নামানিলে এতিয়াৰ পৰা বিপদত পৰিব আগন্তুক সময়তো এনেধৰণৰ অভিযান চলাই যাব দলগাঁও আৰক্ষীৰ ফালৰ পৰা আৰু দলগাঁও আৰক্ষীৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে সৰ্বসাধাৰণ জনতাই বিগত সময়ত এনেধৰণৰ অভিযান চলাই যাব দলগাঁও আৰক্ষীৰ ফালৰ পৰা নীতি নিয়ম নামানিলে পৰিব ভয়ংকৰ বিপদত দলগাঁৱৰ আৰক্ষীৰ কঠোৰ অভিযান 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে জনাইছো এই ৰিক্সাসমূহৰ বাবে ৰাজপথত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছিল বিগত সময়ত তীব্ৰ দুৰ্ঘটনা সংঘটিত হৈছিল সৰু বৰ ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈ আহিছিল আৰু সেইবাবে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে অভিযান চলাই ৰাজপথৰ পৰা 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ কঠোৰ অভিযান কঠোৰ হৈ পৰিছে দলগাঁও আৰক্ষী আৰু বিগত দিনতো এই অভিযান অব্যাহত থাকিব আৰু আৰক্ষীৰ এই অভিযানক এতিয়া শলাগ লৈছে সৰ্বসাধাৰণ জনতাই তীব্ৰ হৈ পৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিয়ম নমনা ই ৰিক্সা চালকৰ বিৰুদ্ধে বৃহৎ অভিযান 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে দলগাঁৱত আৰক্ষীৰ কঠোৰ অভিযান আৰু ভালেকেইখন ই ৰিক্সাৰ বাবে জনাই আছো ই ৰিক্সাৰ বাবে তীব্ৰ অটপালিৰ বাবে ভালেকেইটা দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছিল দলগাঁৱত সৰু বৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছিল তীব্ৰ যান জঁটৰ সৃষ্টি হৈছিল তাৰ বাবে আৰক্ষীয়ে বিশেষ অভিযান গ্ৰহণ কৰিছে আৰু নীতি নিয়ম নমনা ট্ৰেফিক নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান জব্দ কৰা হৈছে 11খনকৈ ই ৰিক্সা নথিপত্ৰ নথকা এই 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীৰ এই অভিযানৰ শলাগ লৈছে এতিয়া সৰ্বসাধাৰণ জনতাই দলগাঁওবাসীয়ে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে আগন্তুক সময়তো এনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীৰ ফালৰ পৰা ট্ৰেফিক নিয়ম নামানিলে ভয়ংকৰ বিপদত পৰিব এতিয়া ই ৰিক্সা চালক বিপদত পৰিব আৰু দলগাঁও আৰক্ষীৰ এই কঠোৰ অভিযানক এতিয়া শলাগ লৈছে সৰ্বসাধাৰণ জনতাই নম্বৰ প্লেটবিহীন 11খনকৈ ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে দলগাঁৱত আৰক্ষীৰ কঠোৰ অভিযান বিগত দিনসমূহত দেখিবলৈ পোৱা গৈছিলে তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছিল সৰু বৰ ভালেকেইটা দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছিল ৰাজপথত নীতি নিয়ম নমনাকৈ ট্ৰেফিক ৰুল নমনাকৈ ৰিক্সা চলাইছিল আৰু তাৰ বাবে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে দলগাঁৱত আৰক্ষীৰ কঠোৰ অভিযান জনাই আছে ট্ৰেফিক নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান জব্দ কৰা হৈছে 11খনকৈ ই ৰিক্সা
এতিয়াৰ পৰা যদি ট্ৰেফিক নিয়ম নামানি ৰিক্সা চলায় তেনেহ'লে আৰক্ষীৰ ফালৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছিলে নটিছৰ জৰিয়তে জনোৱা হৈছিলে যে ট্ৰেফিক নিয়ম নমনা নীতি নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে 11খনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে